জাতি ধ্বংসৰ এটা বিল ল'বলৈ আহি আছে তাৰ আমি চৰম বিৰোধিতা কৰোঁ কাৰণ যোৱা কেইদিনৰ পৰাই আমি মন্ত্ৰীগোট আৰু যোৱাবাৰেও 2019 চনৰ ফেব্ৰুৱাৰী মাহত আমি মন্ত্ৰীগোটৰ লগত বৈঠকত বহিছিলোঁ তাতে আমি প্ৰতিবাদ কৰি আহিছিলোঁ যে আমাক কোচসকলক অসমৰ কোচসকলক অকল কোচ হিচাপে জনজাতিকৰণ কৰক কাৰণ ইতিমধ্যে ভাৰত চৰকাৰে 1987 চনত এইখন ৰাজপত্ৰ আপোনালোকক দেখুৱাইছোঁ ইয়াত 2 নম্বৰ লিষ্টত বড়ো কছাৰীৰ পিছতে কোচসকলৰ জনজাতিকৰণ কৰাৰ প্ৰমাণপত্ৰ ইয়াত আছে তা সত্ত্বেও আজি ভাৰত চৰকাৰৰ তলত থকা আজি অসম চৰকাৰে ৰাজ্যিক চৰকাৰে কেনেধৰণে কোচ আৰু ৰাজবংশী হিচাপে তথা কোচ ৰাজবংশী হিচাপে জনজাতিকৰণ কৰিব বিচাৰিছে সেই বিৰুদ্ধে আমি আজি ক'বলৈ বাধ্য হৈছোঁ আৰু চৰকাৰকো আমি সকীয়াই দিছোঁ যে এই 70 লাখ মানুহ যিখিনি কোচ মানুহ আছে তাৰ প্ৰত্যুত্তৰ দিবলৈ আমি প্ৰস্তুত আছোঁ কাৰণ ভাৰত চৰকাৰে গম পায় যে কোচ আৰু ৰাজবংশী পৃথক জাতি ইয়াতে ছাত্ৰ আন্দোলনতো লিখা আছে কোচ আৰু ৰাজবংশী দুটা পৃথক জাতি এয়া আমাৰ কথা নহয় এয়া উপেন্দ্ৰনাথ বৰ্মনে লিখা বেংগলৰ তেখেতে লিখিছিল কোচসকল কেকৰা খায় শামুক খায় গতিকে আমি তেওঁলোকৰ লগত একো মানে মিল নাই আৰু তেওঁলোকৰ ভাষা আমি বুজি নাপাওঁ তেওঁলোকৰ সাজপাৰ বেলেগ আমাৰ সাজপাৰ বেলেগ আজি ইয়াত যিসকল আমাৰ তিৰোতা মানুহ আছে আই মাতৃসকল আছে তেওঁলোকৰ যিটো সাজপাৰ পিন্ধিছে তেওঁলোকৰ লগত যদি চাবলৈ যাওঁ তেওঁলোকে প্ৰত্যেক দশকত এটাকৈ সাজপাৰ সলনি কৰি আছে যদি ক'বলৈ যাওঁ সেই সাজপাৰখন বড়োসকলৰ আমাৰ ভণ্টিসকলে কলেজত যোৱা স্কুলত যোৱা এটা ইউনিফৰ্মৰ ড্ৰেছ আৰু গামোচাটো এইটো সোণোৱাল কছাৰীবিলাকৰ ড্ৰেছ এইটো এটা জাতিৰ স্বৰূপ হ'ব পাৰে নেকি য'ত কোনো পৰম্পৰা নাই তেওঁলোকে মাথো মিটিং বা আদালতত বা তেওঁলোকে প্ৰেছ মিটত গ'লেহে সেইটো ড্ৰেছ পিন্ধে নাটকীয়ভাৱে তেওঁলোকৰ ঘৰত সেইটো প্ৰচাৰ নাই আজিলৈকে আপোনালোকে ঘৰতো যদি গাঁৱে গাঁৱে যদি ভিজিট কৰে কোনো এটা গাঁৱত মহিলাক সেই ড্ৰেছ পিন্ধা দেখা নাযায় যাৰ কাৰণে সেই দেখোনাটো পিন্ধিব নাজানে আৰু তেওঁলোকে সেইটো কৈছে পাতানি তেওঁলোকে সেইটো তৈয়াৰ নকৰে তেওঁলোকে কি পিন্ধিছিল শাৰী পিন্ধিছিল তেওঁলোকে অসমত থকাখিনি মেখেলা পিন্ধে আৰু তেওঁলোকৰ যিটো ভাষা সেইটো ভাষাই নহয় ধাৰুৱা ভাষা এইটো বঙালী নাযায় অসমীয়া নাযায় সংমিশ্ৰিত হৈ গৈছে তেওঁলোকৰ বিদংশী আৰু আমাৰ যিহেতু নিজস্ব ভাষা আছে কোচ ভাষা জাতিৰ যিটো ভাষা যেনে বড়োসকলৰ ৰাভা ভাষা আছে বড়োসকলৰ বড়ো ভাষা আছে টাইসকলৰ টাই ভাষা আছে কিন্তু এওঁলোকৰ কোনো নিজস্ব ভাষা নাই ভাষাও ধাৰুৱা আনফালে কলা কৃষ্টিও তেওঁলোকৰ ধাৰুৱা গোৱালপাৰা কৃষ্টিক তেওঁলোকে কৈছিল আমাৰ কৃষ্টি ৰাজবংশীৰ কৃষ্টি আমি তেওঁলোকক বিৰোধিতা নকৰোঁ কিন্তু যেহেতু কোচৰ কৃষ্টিক লৈ তেওঁলোকে নিজক মেঘালয়ৰ পৰা আনি পেলাই আমি মেঘালয়ৰ কোচৰ দৰে বুলি কৈছে তেনেহ'লে তেওঁলোকে কোচ কিয় নিলিখে কোচ লিখক আমাৰ ক'বলগীয়া নাই কিন্তু কোচ আৰু ৰাজবংশী সংমিশ্ৰিত কৰি যিটো জাতিক বিধ্বংসী কৰাৰ কাৰণে প্ৰচেষ্টা চলাইছে তাৰ আমি অদূৰ ভৱিষ্যতলৈকে আমি আন্দোলন চলাই যাম আৰু প্ৰতিবাদ কৰিম যে আৰু চৰকাৰক এই মঞ্চৰ পৰা আমি জনাব বিচাৰিছোঁ যে কোচ আৰু ৰাজবংশীটো আগত যেনেকৈ পৃথক আছিল আৰু মেঘালয় চৰকাৰক যেনেধৰণে ভাৰত চৰকাৰে এই ৰাজপত্ৰৰ জৰিয়তে কোচ হিচাপে অকল কোচ হিচাপে জনজাতি দিছিল এই ৰাজপত্ৰত 1987 চনত 19 ছেপ্টেম্বৰত সেই হিচাপে কোচসকলক জনজাতিকৰণ কৰক কাৰণ আমাৰ নিজস্ব ভাষা আছে আমাৰ সাজপাৰ আছে কলা কৃষ্টি আছে এনেকি আজিলৈকে আমাৰ 13,000 কোচ শব্দৰ ডিক্সনাৰীও আছে আৰু ইতিমধ্যে গুৱাহাটী ইউনিভাৰ্চিটিৰ তলত 6জনকৈ PhD ভাষা কলা সংস্কৃতিৰ ডিপ্ল'মা হোল্ডাৰ PhD হোল্ডাৰ ইতিমধ্যে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰাই পাইছে তে মই এইখিনি ক'ব বিচাৰিছোঁ অসম চৰকাৰ তথা ভাৰত চৰকাৰক যদি জনজাতি দিব বিচাৰে আমাক কোচ হিচাপে দিয়ক ৰাজবংশীক আমাক ক'বলগীয়া নাই যদি ভাৰত চৰকাৰে কয় যে তেওঁলোকৰ ক্ৰাইটেৰিয়া আছে তেওঁলোকৰ বৈশিষ্ট্য আছে সেই হিচাপে দিয়ক কিন্তু কোচ ৰাজবংশী হিচাপে নহয় কাৰণ যেহেতু ৰাজবংশী এটা সংমিশ্ৰিত জাতি তাত বিভিন্ন জাতি সোমাই এটা নিজক ক্ষত্ৰিয়ৰ পিছত ৰাজবংশী এবাৰ ক্ষত্ৰিয়টো কাটি এবাৰ মুখত তেওঁলোকে কোচ শব্দটো লগাই থৈ দিছে তেওঁলোকে কোচে নহয় কোচ শব্দৰ অৰ্থ অবুজ ভাষাৰ শব্দ যাক জাতিক আৰু তেওঁলোকৰ ভাষাক কোৱা হৈছে কাৰণ কোচ শব্দটোৰ উৎপত্তি হৈছিল কুবাছ
যিসকলে কৈছিল আৰ্যসকলে, আৰু তেওঁলোকে নিজে কৈছে আমি আৰ্য থালৰ মানুহ, তেওঁলোকৰ ফিজিকেল এপিয়াৰেঞ্চ, শাৰীৰিক অৱয়ব তেওঁলোকৰ মিল নাই, নাকবিলাক তেওঁলোকৰ ওখ, চলন ফুৰণ তেওঁলোকৰ উন্নত, তেওঁলোকে চৌধুৰী লিখে। আমাৰ কোচততো চৌধুৰী নাই, আমি কোচেই। আৰু কোচৰ যদি আছে 6টা ভাগ অৰিজিনেলি আছে, যেনেকৈ বড়োসকলৰ আছে বা আমাৰ ৰাভাসকলৰ ভাগ আছে 8টা, গাৰোসকলৰো তেনেকৈ 8টা ভাগ আছে, বা নগাসকলৰ ভাগ আছে, তেনেকৈ আমাৰ ক্লেন বা 6টা মেইন গ্ৰুপ আছে কোচসকলৰ। তিনটিকীয়া, হাৰগিয়া, ৱানাং, দোচগয়া, অৰবানাই আৰু চাপৰা, এনেকৈ 6টা আমাৰ গ্ৰুপ আছে। এইখিনি আমাৰ কোচৰ বৈশিষ্ট্য। পুনৰাই আজিৰ এই মঞ্চৰ জৰিয়তে মই ক'ব বিচাৰিছোঁ যে যিহেতু মেঘালয়ত ইতিমধ্যে 1987ত 19 ছেপ্টেম্বৰত ভাৰত চৰকাৰে জনজাতিকৰণ কৰিলে অকল কোচ হিচাপে, আৰু অসমতো সেই একেধৰণে জনজাতিকৰণ কৰক অকল কোচ হিচাপে। নিশ্চয় আমি তেওঁলোকক শ্ৰীকৰ্তজ্ঞ হ'ম। আৰু যে অসমত কোচৰ ভাষা সংস্কৃতিৰ কথা ক'লে ৰাজবংশীসকলে বঙলা ভাষাহে ব্যৱহাৰ কৰে, তেওঁলোকৰ কোনো নিজস্ব ভাষা নাই। তেওঁলোকে অসমীয়া বঙালী সংমিশ্ৰিত এটা ভাষা গ্ৰহণ কৰিছে। আৰু 1891 চনত তেওঁলোকে কৈছিল যে কোচ আৰু ৰাজবংশীৰ পৃথক জাতি, কোচসকল অতিকে নিকৃষ্ট জাতি, তেওঁলোকে বেয়া খাদ্য খায়, তেওঁলোকৰ ভাষা আমি গ্ৰহণ নকৰোঁ। অসম চৰকাৰক যদি ভোট আৰু সমষ্টিৰ অংকত কোচৰ লগত ৰাজবংশী শব্দটো জোৰা লগাই জনগোষ্ঠীটোক ধ্বংস কৰিব বিচাৰিছে, তেনেহ'লে আমি এইখন মঞ্চৰ জৰিয়তে অসম চৰকাৰক জনাব বিচাৰিছোঁ যে আগন্তুক অসম চৰকাৰৰ বিৰুদ্ধে এটা বৃহৎ এটা কাৰ্যসূচী ল'ম, আৰু এই